হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি এডিআৰই 340 লগতে অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল? দিল্লীৰ লালকিল্লা কোনে নিৰ্মাণ কৰিছিল সুধিছে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, শ্বাহজাহান। দিল্লীৰ লালকিল্লা শ্বাহজাহানে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, দিল্লীৰ শেষৰজন মোগল সম্ৰাট কোন আছিল? দিল্লীৰ শেষৰজন মোগল সম্ৰাট কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, বাহাদুৰ শ্বাহ জাফৰ। দিল্লীৰ শেষৰজন মোগল সম্ৰাট আছিল বাহাদুৰ শ্বাহ জাফৰ। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰ ৰাজত্বকালত মেগাষ্টেনিছ ভাৰতলৈ আহিছিল? কাৰ ৰাজত্বকালত মেগাষ্টেনিছ ভাৰতলৈ আহিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যৰ শাসনকালত মেগাষ্টেনিছ ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, পঞ্চতত্ত্ব কোনে লিখিছিল? পঞ্চতত্ত্ব কোনে লিখিছিল সুধিছে। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি, বিষ্ণু শৰ্মা। পঞ্চতত্ত্ব বিষ্ণু শৰ্মাই লিখিছিল। নেক্সট কুৱেশ্যন, অষ্টধায়ী কোনে লিখিছিল? অষ্টধায়ী গ্ৰন্থখন কোনে লিখিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পাণিনি। অষ্টধায়ী গ্ৰন্থখন পাণিনিয়ে লিখিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, নৰ্থ ব্ৰুক তোৰণখনক বৰ্তমান কি নামেৰে জনা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গেটৱে অফ আছাম। নৰ্থ ব্ৰুক তোৰণখনক বৰ্তমান গেটৱে অফ আছাম নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, মৌলানা আবুল কালাম আজাদৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি, ইণ্ডিয়া উইন্স ফ্ৰীডম। ইণ্ডিয়া উইন্স ফ্ৰীডম। নেক্সট কুৱেশ্যনটো সুধিছে, খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম কি ভাষাত ৰচনা কৰা হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, হিব্ৰু ভাষাত। খ্ৰীষ্টানসকলৰ ধৰ্মগ্ৰন্থ বাইবেল সৰ্বপ্ৰথম হিব্ৰু ভাষাত ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, চাৰে জাহাজ চে আচ্ছা এই গীতটো কোনে ৰচনা কৰিছিল? চাৰে জাহাজ চে আচ্ছা এই গীতটো কোনে ৰচনা কৰিছিল সুধিছে। তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, মহম্মদ ইকবাল। চাৰে জাহাজ চে আচ্ছা গীতটো মহম্মদ ইকবালে ৰচনা কৰে। নেক্সট কুৱেশ্যনটো সুধিছে, কোনখন পুথিৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, গীতাঞ্জলি। গীতাঞ্জলি গ্ৰন্থখনৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, ৰামচৰিত মানুহৰ লেখক কোন? ৰামচৰিত মানুহৰ লেখক কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ, তুলসী দাস। ৰামচৰিত মানুহৰ লেখক হৈছে তুলসী দাস। নেক্সট কুৱেশ্যনটো সুধিছে, মাই এক্সপেৰিমেণ্ট উইথ টুইষ্ট নামৰ গ্ৰন্থখনৰ লেখক কোন? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, মহাত্মা গান্ধী। মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লেখক হৈছে মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, দিল্লীত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল? দিল্লীত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি, শ্বাহজাহান। দিল্লীত জামা মছজিদ শ্বাহজাহানে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসম ভ্ৰমণ কৰিবলৈ আহিছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাং অসম ভ্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, বৰ্মন বংশৰ প্ৰথম ৰজাজন কোন আছিল? বৰ্মন বংশৰ প্ৰথম ৰজাজন কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, পুষ্য বৰ্মন। বৰ্মন বংশৰ প্ৰথম ৰজাজন আছিল পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো সুধিছে, আহোম সাম্ৰাজ্যৰ
দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি অষ্টভুজ আকৃতিৰ আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি আছিল অষ্টভুজ আকৃতিৰ নেক্সট কুৱেশ্যন ৰাজ্যসভাত অসমৰ সদস্যৰ সংখ্যা কিমান ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা কিমান সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি 7 জন ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা হৈছে 7 জন নেক্সট কুৱেশ্যন কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি নৰনাৰায়ণৰ শাসনকালত শ্ৰীমন্ত শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী নেক্সট কুৱেশ্যন কোনখন নদীয়ে পশ্চিমবংগ আৰু অসমৰ মাজৰ সীমা গঠন কৰে কোনখন নদীয়ে পশ্চিমবংগ আৰু অসমৰ সীমা গঠন কৰে সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি শংকোষ নদীয়ে পশ্চিমবংগ আৰু অসমৰ সীমা গঠন কৰে নেক্সট কুৱেশ্যন সবৰমতী আশ্ৰম কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি মহাত্মা গান্ধীয়ে সবৰমতী আশ্ৰম প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি মৃত সাগৰ পৃথিৱীৰ আটাইতকৈ লৱণতা থকা সাগৰখনৰ নাম হৈছে মৃত সাগৰ নেক্সট কুৱেশ্যনটো সুধিছে হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি কোনখন দেশক কোৱা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি আফগানিস্তান হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি আফগানিস্তান দেশক কোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় সংবিধান অনুসৰি ৰাজ্যৰ মুৰব্বী কোন এখন ৰাজ্যৰ মুৰব্বী কোন সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ ৰাজ্যপাল ভাৰতীয় সংবিধান অনুসৰি ৰাজ্যৰ মুৰব্বী হৈছে ৰাজ্যপাল নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সংবিধানখন সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিবলৈ মুঠ কিমান দিন সময় লাগিছিল এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন সি 2 বছৰ 11 মাহ 18 দিন নেক্সট কুৱেশ্যনটো সুধিছে সংসদত বাজেট কেতিয়া উত্থাপন কৰা হয় সুধিছে ইয়াৰ ৰাইট এনসাৰ হৈছে অপশ্যন এ 1 ফেব্ৰুৱাৰী তাৰিখে সংসদত 1 ফেব্ৰুৱাৰী তাৰিখে বাজেট উত্থাপন কৰা হয় নেক্সট কুৱেশ্যন অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰ হৈছে অপশ্যন বি যোৰহাট অসমৰ দ্বিতীয়টো চাহ নিলাম কেন্দ্ৰ যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে বৰাক নদীয়ে কি নাম লৈ বাংলাদেশত ব্ৰহ্মপুত্ৰত বা পদ্মা নদীত মিলিত হৈছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি মেঘনা নদী বৰাক নদীয়ে বাংলাদেশত মেঘনা নদী নামেৰে প্ৰৱেশ কৰিছে নেক্সট কুৱেশ্যনটো সুধিছে আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি এ আৰু চি দুয়োটা আটাইতকৈ বেছি আন্তঃৰাষ্ট্ৰীয় সীমা থকা দেশ দুখন হৈছে চীন আৰু ৰাছিয়া নেক্সট কুৱেশ্যনটো সুধিছে আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন বি লজান আন্তৰ্জাতিক অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় লজানত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল তলত দিয়া অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি কৰ্ণম মল্লেশ্বৰী
অলিম্পিক গেমছত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা আছিল কৰ্ণম মাল্লেশ্বৰী। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ডক্টৰ মনমোহন সিং। ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী আছিল মনমোহন সিং। নেক্সট কুৱেশ্যন নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি মাদাৰ টেৰেছা। নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল মাদাৰ টেৰেছা। নেক্সট কুৱেশ্যন পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি জৱাহৰলাল নেহেৰু। পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ আছিল জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যনটো সুধিছে পৰিকল্পনা আয়োগ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? পৰিকল্পনা আয়োগ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1950 চনত। পৰিকল্পনা আয়োগ 1950 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইন'লেণ্ড নামেৰে জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাইন'লেণ্ড নামেৰেও জনা যায়। নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি? অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰখনৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি দীপৰ বিল পক্ষী অভয়াৰণ্য। নেক্সট কুৱেশ্যনটো সুধিছে সমুদ্ৰগুপ্তৰ উপনাম কি আছিল? সমুদ্ৰগুপ্তৰ উপনাম কি আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ভাৰতৰ নেপোলিয়ন। সমুদ্ৰগুপ্তৰ উপনাম আছিল ভাৰতৰ নেপোলিয়ন। নেক্সট কুৱেশ্যনটো সুধিছে ৰবীন্দ্ৰনাথ ঠাকুৰক কোনটো জনপ্ৰিয় নামেৰে সম্বোধন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি এ আৰু বি দুয়োটা। ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্বকবি আৰু কবিগুৰু নামেৰে সম্বোধন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিল? কাৰ ৰাজত্বকালত ফাহিয়ান ভাৰতলৈ আহিছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ চন্দ্ৰগুপ্ত দ্বিতীয়। নেক্সট কুৱেশ্যনটো সুধিছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল? পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ মিলখা সিং। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ হৈছে মিলখা সিং আৰু তেওঁ এইখন 1959 চনত লাভ কৰিছিল। নেক্সট কুৱেশ্যন কোনজন ক্ৰীড়াবিদৰ জন্মদিনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি মেজৰ ধ্যানচান্দ। মেজৰ ধ্যানচান্দৰ জন্মদিনত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি? ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বন্দে ভাৰত এক্সপ্ৰেছ। ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম হৈছে বন্দে ভাৰত এক্সপ্ৰেছ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ ক'ত অৱস্থিত? ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি শ্ৰীহৰিকোটা। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো কোনখন দেশত আছে? বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো কোনখন দেশত আছে সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ভেনিজুৱেলা। বিশ্বৰ সৰ্বোচ্চ জলপ্ৰপাতটো ভেনিজুৱেলা দেশত আছে। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম কি? বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম কি সুধিছে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি এঞ্জেল জলপ্ৰপাত। বিশ্বৰ আটাইতকৈ ওখ জলপ্ৰপাতটোৰ নাম হৈছে এঞ্জেল জলপ্ৰপাত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত শব্দটো প্ৰথমে কি ভাষাত ব্যৱহাৰ কৰা হৈছিল? ভাৰত শব্দটো প্ৰথমে কি ভাষাত ব্যৱহাৰ কৰা হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি গ্ৰীক। ভাৰত শব্দটো প্ৰথমে গ্ৰীক ভাষাত ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে
এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি য়াংচি নদী। এছিয়াৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে য়াংচি নদী। নেক্সট কুৱেশ্যনটো সুধিছে মেকমোহন ৰেখা কোন দুখন দেশৰ মাজত অৱস্থিত? মেকমোহন ৰেখা কোন দুখন দেশৰ মাজত অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভাৰত আৰু চীন। মেকমোহন ৰেখা ভাৰত আৰু চীন দেশৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে মেকমোহন ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? মেকমোহন ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান সুধিছে? ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 890 কিলোমিটাৰ। 890 কিলোমিটাৰ। নেক্সট কুৱেশ্যন ৰেড ক্লিফ ৰেখা কোন দুখন দেশৰ মাজত অৱস্থিত? ৰেড ক্লিফ ৰেখা কোন দুখন দেশৰ মাজত অৱস্থিত সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ভাৰত আৰু পাকিস্তান। ৰেড ক্লিফ ৰেখা ভাৰত আৰু পাকিস্তানৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ৰেড ক্লিফ ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান? ৰেড ক্লিফ ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি 3323 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটো সুধিছে ৰেড ক্লিফ ৰেখাডাল কেতিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল? ৰেড ক্লিফ ৰেখাডাল কেতিয়া আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল সুধিছে? এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1947 চনৰ 17 আগষ্টত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম কোনখন গ্ৰন্থৰ পৰা সংকলিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি আনন্দমঠ। ভাৰতৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম আনন্দমঠ গ্ৰন্থখনৰ পৰা সংকলিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ কোন আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি শচীন তেণ্ডুলকাৰ। ভাৰত ৰত্ন সন্মান লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হৈছে শচীন তেণ্ডুলকাৰ। নেক্সট কুৱেশ্যনটো সুধিছে শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ মাদাৰ টেৰেছা। শান্তিৰ নোবেল বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় আছিল মাদাৰ টেৰেছা। আৰু তেওঁ 1979 চনত এই বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন মিছ ৱৰ্ল্ডৰ সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? মিছ ৱৰ্ল্ডৰ সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ৰীতা ফাৰিয়া। মিছ ৱৰ্ল্ডৰ সন্মান লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল ৰীতা ফাৰিয়া। নেক্সট কুৱেশ্যন মিছ ইউনিভাৰ্ছৰ বিজয়ী ভাৰতীয় মহিলাগৰাকী কোন আছিল? মিছ ইউনিভাৰ্ছ বিজয়ী প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি সুস্মিতা সেন। নেক্সট কুৱেশ্যনটো সুধিছে অসম ৰত্ন লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন সুধিছে? অসম ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন সুধিছে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। অসম ৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি হৈছে ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন কিমান চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2009 চনত। 2009 চনত ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা লাভ কৰিছিল।